হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 21লৈ আপোনালোকক স্বাগতম। চ' এই ছিৰিজটো আপোনালোকে যেনেকৈ জানে যে ফাণ্ডামেণ্টেল ৰাইটছ চেপ্টাৰ নম্বৰ 7 আমি ডিছকাছ কৰি আছোঁ আৰু এই চেপ্টাৰটোৰ আজি আমি ডিছকাছ কৰিম পাৰ্ট 6। চ' ইয়াৰ আগতে আমি যিটো ৰাইট টু ইকুৱেলিটি 5টা আৰ্টিকল গোটেইখিনি ডিছকাছ কৰা হৈ গৈছে। চব ভিডিঅ'জ এতিয়ালৈকে যিমানবোৰ আমি ডিছকাছ কৰিলোঁ ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ গোটেইখিনি প্লে লিষ্টত মই দি দিছোঁ ডেছক্ৰিপশ্যনত, তাৰ পৰা আপোনালোকে প্লিজ এইটো ফ'ল' কৰিব। চ' যেনেকৈ আমি আগুৱাই গৈ আছোঁ ইয়াৰ প্ৰত্যেকটো বস্তু খুবেই প্ৰয়োজনীয় হৈ পৰিছে। চ' প্লিজ আগৰ ভিডিঅ'বিলাকো যাতে ফ'ল' কৰে, তেতিয়া আপোনালোকৰ বুজিবলৈও সুবিধা হ'ব। চ' আজি আমি ইয়াত ডিছকাছ কৰিম ৰাইট টু ফ্ৰীডম। চ' ৰাইট টু ফ্ৰীডমত আমি যদি চাবলৈ যাওঁ, ইয়াত আমি টোটেল 4টা আৰ্টিকল পাম। আৰ্টিকল 19, 20, 21 আৰু 22। চ' আজি আমি ইয়াত আৰ্টিকল 19টো বিতংভাৱে আলোচনা কৰিম। চ' অলৰেডি আমি যিহেতু ৰাইট টু ইকুৱেলিটিৰ ওপৰত ডিছকাছ কৰা হৈ গ'ল, চ' ৰাইট টু ফ্ৰীডমৰ আণ্ডাৰ টোটেল যেনেকৈ ডিছকাছ কৰিলোঁ যে টোটেল 4টা আৰ্টিকল আছে। চ' প্ৰথম আৰ্টিকল যিটো হয় আৰ্টিকল 19। চ' আৰ্টিকল 19এ কি কৰে, প্ৰটেকশ্যন অফ 6 ৰাইটছ, 6টা ৰাইটৰ প্ৰটেকশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয়। এই ৰাইটকেইটা আমি 6টা ৰাইট ওৱান বাই ওৱান গোটেইকেইটা ডিছকাছ কৰিম, কিন্তু প্ৰথমতে জানোচোন এই ৰাইটকেইটানো কি হয়। চ' মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ লেকচাৰটো শুনি যোৱাৰ লগতে আপোনালোকে লক্ষ্মীকান্তৰ 5th নাইবা 6th যিকোনো এখন এডিশ্যন সন্মুখত কিতাপখন মেলি পেলাই চাবলৈ চেষ্টা কৰিছে। 5th নাইবা 6th যিকোনো এটা এডিশ্যন হ'লেও হ'ব। যদি আপোনালোকৰ ওচৰত 5th এডিশ্যনো আছে কোনো কথা নাই, 6th এডিশ্যনখন যিহেতু মই ফ'ল' কৰি আছোঁ, যিখিনি বস্তু 5th এডিশ্যন নাই এনেও আপোনালোকৰ কভাৰ হৈয়ে যাব। চ' মোৰ লেকচাৰটো শুনি যোৱাৰ লগতে যদি কিতাপখন চাই যায় বা লেকচাৰটো শুনাৰ পিছতো যদি কিতাপখন চাই, আপোনালোকক মই এইটো গেৰাণ্টি দি কৈছোঁ যে প্ৰত্যেকটো খুঁটিনাটি বস্তু মই ইয়াত ডিছকাছ কৰিম। চ' আপোনালোকৰ সকলো ধৰণৰ ডাউট ইয়াত ক্লিয়াৰ হৈ যাব, আৰু সৰু সৰু যিবোৰ টেকনিকেল পইণ্টছ আছে যিবিলাক আমি কেতিয়াবা স্কিপ কৰি গুচি যাওঁ, আৰু সেইবিলাকৰ ওপৰতে কনচেপচুৱেলি আপোনালোকৰ নলেজটো টেষ্ট কৰিবলৈ কাৰণে পৰীক্ষাত সোধা হয়। চ' সেইকাৰণে ইয়াত মই অলপ সময় লৈ পেলাই প্ৰত্যেকটো বস্তু খুঁটিনাটি মাৰি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু সেই হিচাপত নাম্বাৰ অফ ভিডিঅ'জ আৰু অলপ সময়ো বেছি লাগে, বাট এইটো বস্তু আপোনালোকৰ ভালৰ বাবে হৈছে। ফাইনেলি মই এইটোত একেটা ভিডিঅ'তে কেইবাটাও আৰ্টিকল গুচি যাব পাৰোঁ, বোলে ৰাইট টু ইকুৱেলিটিৰ যি 5টা আৰ্টিকল আছে একেটা ভিডিঅ'তে গুচি যাব পাৰোঁ, কিন্তু কথাটো কি হ'ব, আপোনালোকৰ এইটো পৰীক্ষাত নুসুধে যে কোনটো আৰ্টিকলে কি বুজাইছে। ইয়াত ভিতৰুৱা কথা বহুত আছে, সেইখিনি কথা আপোনালোকে যেতিয়া ভিডিঅ'টো ভালকৈ চাব তেতিয়াহে বুজি পাব। চ' এনিৱেজ এই 6টা যিকেইটা ৰাইট, এই ৰাইটকেইটা কোৱা হৈছে যে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। যিকোনো ধৰণৰ আপোনালোকৰ স্পীচ, আপোনালোকে কথা ক'ব পাৰে, আপোনালোকে এক্সপ্ৰেছ কৰিব পাৰে নিজকে। ৰাইট টু এছেম্বল পিচফুলি এণ্ড উইদাউট আৰ্মছ, আপোনালোকে সমবেত হ'ব পাৰে উইদাউট এনি আৰ্মছ, কোনো আৰ্মছ নোলোৱাকৈ। যিকোনো ধৰণৰ এছ'চিয়েশ্যন, ইউনিয়ন বা কোঅপাৰেটিভ ছ'চাইটি এইটো ফৰ্ম কৰিব পাৰে। ইণ্ডিয়ান টেৰিটৰীৰ ভিতৰত ফ্ৰীলি মুভ কৰিব পাৰে। 5 নম্বৰ যিটো ৰাইট কোৱা হৈছে যে ইণ্ডিয়ান টেৰিটৰীৰ ভিতৰত থাকিব পাৰে নাইবা ছেটেল হ'ব পাৰে। যিকোনো ধৰণৰ প্ৰেক্টিছ নাইবা যিকোনো ধৰণৰ প্ৰফেশ্যন সেইটো চলাই নিব পাৰে, সেইটো আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। যিকোনো ধৰণৰ, ইয়াৰ লগতে ট্ৰেড নাইবা বিজনেছো আছে। চ' এই 6টা যি ৰাইট আছে আমি ওৱান বাই ওৱান এতিয়া ডিছকাছ কৰিম। যিটো প্ৰথম পইণ্ট কোৱা হৈছে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। বিকজ আমি যদি জানো যে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকে যদি পঢ়িছে, ডিউৰিং ব্ৰিটিছ ৰুল ইয়াত মানুহসকলে নিজৰ ফ্ৰীডম অফ এক্সপ্ৰেছন দিয়া হোৱা নাছিলে। কোনো কথা ক'ব নোৱাৰে, কিবা যদি লিখেও তাৰ ওপৰত তেওঁলোকক মানে শাস্তি দিয়া হৈছিলে। চ' এইবিলাক বস্তু যাতে কণ্টিনিউ নহয়, নিজৰ যিখিনি অপিনিয়ন আছে, নিজৰ যিখিনি তেওঁলোকৰ স্বতন্ত্ৰতা আছে, বাক স্বাধীনতা বুলি যিটো কয়, সেইটো দিয়া হৈছিলে। চ' এজন ব্যক্তিয়ে নিজৰ যিখিনি ভিউজ আছে, অপিনিয়ন আছে, বিলিফ আছে বা কনভিকশ্যনছ আছে, সেইখিনি ক'ব পাৰে। কেনেকৈ ক'ব পাৰে, তেওঁ মুখেৰে ক'ব পাৰে, স্পীচ দিব পাৰে, লিখি পেলাই ক'ব পাৰে, তেওঁ প্ৰিণ্টিং মাধ্যমেৰে তেওঁ কথাখিনি গোটেই পাব্লিছ কৰিব পাৰে। দেন পিকচাৰ বনাব পাৰে, যিকোনো ডকুমেণ্টাৰী হওক, মুভি হওক বনাব পাৰে, বা যিকোনো অন্যান্য ধৰণে যিটো ইলেক্ট্ৰনিক মাধ্যমৰ থ্ৰুৱেদিও কৰিব পাৰি। যিটো সেই সময়ত ইলেক্ট্ৰনিক মাধ্যমৰ কথাটো ইমান এটা নাছিল যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে। চ' এইটো তাত মেনশ্যন কৰা হৈছে বাই এনি মেনাৰ। চ' ইয়াত চাওক যে সুপ্ৰিম কোৰ্টে ইয়াত কৈছে যে ফ্ৰীডম অফ স্পীচৰ কিছুমান পইণ্ট মেনশ্যন কৰি দিছে ইয়াত, যে ৰাইট টু প্ৰপাগেট, আপোনালোকৰ নিজৰ ভিউজৰ লগতে আনৰো ভিউজ ইয়াত প্ৰপাগেট কৰিব পাৰে। ফ্ৰীডম অফ প্ৰেছ, আগতে যিটো আমি যদি ইণ্ডিয়ান যিটো নিউজ পেপাৰৰ ক্ষেত্ৰত যদি আমি পাওঁ,
কেনেকৈ কিবা এটা নিউজত যদি সাপোজ কিবা এটা গভৰ্ণমেণ্টৰ ফল্ট দেখুওৱা হৈছিলে সেই নিউজ পেপাৰখনকে বেন কৰি দিয়া হৈছিলে কোনো স্বাধীনতা নাছিলে সেইবিলাক ইয়াত উঠাই দিয়া হ'ল আপোনালোকে ইয়াত প্ৰেছত ৰিলিজ কৰিব পাৰে কিবা যদি বস্তু দেখিছে আপোনালোকে ফ্ৰীডম অফ কমাৰ্চিয়েল এডভাৰটাইজমেণ্টছ সেইবিলাক আছে ইয়াত কমাৰ্চিয়েল এডভাৰটাইজমেণ্ট কৰিব পাৰে ফ্ৰীডম অফ ইয়াত এটা কথা আহে যে আপোনাৰ কোনোবাই যদি টেলিফোনিক কনভাৰ্চেশ্যন টেপ কৰিছে তাৰ এগেইনষ্টত আপুনি প্ৰটেষ্ট কৰিব পাৰে যে কিয় কৰিলে আপোনাৰ অনুমতি নোহোৱাকৈ কৰিব নোৱাৰে দেন ইয়াত কি কৈছে যে গভৰ্ণমেণ্টে ইলেক্ট্ৰনিক মিডিয়া যে সেই ক্ষেত্ৰত কোনো মনোপলি ল'ব নোৱাৰে সেইটো ক্ষেত্ৰত প্ৰাইভেট চেনেল বা প্ৰাইভেট ইলেক্ট্ৰনিক মিডিয়া সেইবিলাকো উঠি আহিছে সেইটো হিচাপত যাতে মানুহবিলাকে নিজৰ কথাখিনি ভালকৈ ক'ব পাৰে দেন যিকোনো পলিটিকেল পাৰ্টিয়ে যদি কাইলৈ কিবা এটা বন্ধ দিয়ে সেইটোৰ এগেইনষ্টত মানে সেইটোৰ এগেইনষ্টত প্ৰটেষ্ট কৰিব পাৰে যে কিয় বন্ধটো দিলে দেন গভৰ্ণমেণ্টৰ যিখিনি এক্টিভিটিজ আছে সেইখিনি জানাৰ অধিকাৰ আছে সকলোৰে ফ্ৰীডম অফ চাইলেঞ্চ আপোনাক যদি কোনোবাই জোৰ জবৰদস্তি কিবা কথা সুধিছে আপুনি চাইলেণ্টো থাকিব পাৰে কোনেও ক'ব নোৱাৰে আপুনি ক'বই লাগিব ইয়াত এটা কথা আহে আপুনি কোৰ্টত গৈছে কোৰ্টে আপোনাক কথা সুধিছে তাত আপুনি ফ্ৰীডম অফ চাইলেঞ্চ এপ্লাই কৰিব নোৱাৰে আপুনি আনচাৰ দিবলৈ বাধ্য হয় তেনেকুৱা ক্ষেত্ৰত যিকোনো ধৰণৰ প্ৰি চেঞ্চাৰশ্বিপ যদি নিউজ পেপাৰ লগোৱা হৈছে ইলিগেলি সেইটোৰ এগেইনষ্টত যিটো ইম্পজিশ্যন কৰিব পাৰে এনেকুৱা ধৰণৰ কৰিব নোৱাৰে যিটো আগতে ব্ৰিটিছ ৰুলত হৈছিলে যিকোনো ধৰণৰ পিকেটিঙৰ ইয়াত ডেমনষ্ট্ৰেশ্যন কৰিব পাৰে যে পিকেটিং যদি হৈ আছে তাৰ এগেইনষ্টত ডেমনষ্ট্ৰেশ্যন কৰিব পাৰে আমি জানো জেনেৰেলি ইলেকশ্যনৰ আগত প্ৰায়ে দেখা পোৱা যায় কিন্তু সেইটোৰ কাৰণে ষ্ট্ৰাইক কৰিব নোৱাৰে তাৰ ৰাইটটো দিয়া নাই কিন্তু তাৰ এগেইনষ্টত ডেমনষ্ট্ৰেশ্যন কৰিব পাৰে যে এইটো উচিত হোৱা নাই কিন্তু ষ্ট্ৰাইক কৰাৰ কথাটো ইয়াত কোৱা হোৱা নাই চ' ষ্টেটে আমি যেনেকৈ জানো যে অলৰেডি বহুত পাৰ্টিকুল আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো ফাণ্ডামেণ্টেল ৰাইটৰ কাৰণে ইয়াত কিছুমান ৰেষ্ট্ৰিকশ্যনছ ৰখা হৈছে কাৰণ ৰেষ্ট্ৰিকশ্যন যদি ৰখাই নহয় ইয়াৰ মিছ ইউজ হ'ব পাৰে চ' ইয়াত কোৱা হৈছে যে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন গভৰ্ণমেণ্টে কিছুমান ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যনছ আনিব পাৰে য'ত দেশৰ ছভাৰ্নিটি আৰু ইণ্টিগ্ৰিটিত এফেক্ট হয় তাৰমানে কাইলৈ আপুনি এনেকুৱা ধৰণৰ কোনো কথা ক'ব নোৱাৰে বা পাব্লিছ কৰিব নোৱাৰে যাতে সেইবিলাক শুনি পেলাই কমিউনেল ভাইলেঞ্চ হৈ গৈছে আপোনালোকৰ কথাৰ পৰা দুটা কমিউনিটিৰ মাজত কাজিয়া আৰম্ভ হৈ গৈছে তেনেকুৱা ধৰণৰ ইয়াত কাম কৰিব নোৱাৰে যাতে দেশৰ ছিকিউৰিটি ইয়াত এফেক্টেড নহওক কোনো এখন দেশৰ লগত আপুনি এনেকুৱা ফ্ৰেণ্ডলি ৰিলেশ্যন ৰাখিব নোৱাৰে যিখন দেশৰ লগত ভাৰতৰ যুদ্ধ চলি আছে তেনেকুৱা আপুনি কাম কৰিব নোৱাৰে পাব্লিক অৰ্ডাৰ বা যিটো ডিচেঞ্চি অৰ মৰেলিটি যাতে আপোনালোকৰ এক্টিভিটিজৰ দ্বাৰা এফেক্টেড নহয় আপোনালোকে বাক স্বাধীনতা আছে কিন্তু তাৰ মিছ ইউজ কৰিব নোৱাৰে কণ্টেম্প্ট অফ কোৰ্ট আপোনালোকে কৰিব নোৱাৰে কণ্টেম্প্ট অফ কোৰ্ট যদি আপোনালোকে কৰিছে তাৰ কাৰণে আপোনালোকক পানিছমেণ্ট দিয়া হ'ব ডিফেমেশ্যন আপুনি কাৰো মানহানি শুনক কথা ক'ব নোৱাৰে কোনোবা এজন ব্যক্তিৰ এগেইনষ্টত ইনচাইটমেণ্ট কৰিব নোৱাৰে যিকোনো এটা অফেন্সৰ এইখিনি কথা কোৱা হৈছে মানে যিখিনি আপোনালোকক বাক স্বাধীনতা দিয়া হৈছে এটা স্ফেয়াৰৰ ভিতৰত ৰাখি পেলাই আপুনি যি কৰক তাৰ সম্পূৰ্ণ ৰাইট আছে কিন্তু এইটোৰ যাতে মিছ ইউজ নহয় তাৰ কাৰণে গভৰ্ণমেণ্টে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰিব পাৰে নেক্সট আহোঁ আমি ফ্ৰীডম অফ এছেম্বলি মানে কি ইয়াত মানুহসকল একেলগ হ'ব পাৰে আগতে যিটো ব্ৰিটিছে কৰি দিছিলে যে বেছি মানুহ যদি হ'বলৈ হয় তেওঁলোকে যিকোনো ধৰণৰ একশ্যন হ'ব পাৰে ইয়াত নাই আপুনি পিচফুলি ইয়াত উইদাউট এনি কোনো আৰ্মছ কোনো অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ আপুনি পিচফুলি এছেম্বল হ'ব পাৰে আপুনি পাব্লিক মিটিং হোল্ড কৰিব পাৰে ইয়াত ডেমনষ্ট্ৰেশ্যন হোল্ড কৰিব পাৰে যিকোনো প্ৰচেশ্যনছ কৰিব পাৰে এইখিনি ৰাইট আপোনালোকক দিয়া হৈছে কিন্তু এই যিখিনি পাব্লিক মিটিং কৰিব বা ডেমনষ্ট্ৰেশ্যন কৰিব বা প্ৰচেশ্যন কৰিব এইটো কিন্তু পাব্লিক লেণ্ডতহে কৰিব কোনো প্ৰাইভেট বোলে এতিয়া আমি বোলে কিবা শোভাযাত্ৰা উলিয়াব লাগে বা মিটিং কৰিব লাগে কোনোবা ব্যক্তিয়ে বোলে ফ'ৰ্চফুলি আপোনাৰ প্ৰাইভেট প্ৰপাৰ্টিৰ ভিতৰত কৰিব নোৱাৰে কিন্তু সেইটো বোলে এইটো ক'ব নোৱাৰে যে এইটো কাৰণে আমাক ফাণ্ডামেণ্টেল ৰাইটছ আছে এইটো আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ কৰিব নোৱাৰে আপোনাৰ পাৰ্মিশ্যন লৈ পেলাই কৰিছে সেইটো বেলেগ কথা চ' সেইটো আপোনাৰ লিগেল ৰাইট আছে বেলেগে কোনেও সেইটো আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ কৰিব নোৱাৰে চ' এই এছেম্বলি যিটো হ'ব এইটো পিচফুল হ'ব লাগে আৰু আনআৰ্মড নহ'লে এইটো বস্তু ভায়লেঞ্চ হৈ যাব পাৰে আমি প্ৰায় দেখি থাকোঁ মানুহবিলাকে যেতিয়া পিচফুলি নকৰি পেলাই ইয়াত আৰ্মছ এণ্ড এমুনিশ্যন লৈ পেলাই বস্তুবোৰ ভাঙি মেলি শেষ কৰি দিয়ে লাষ্টত ইয়াৰ কাৰণে চৰকাৰৰ লছ হোৱাৰ লগতে চৰকাৰৰ বস্তুটো কি আমাৰ ভালৰ কাৰণে কৰিছে সেইটো আমাৰেই লছ হ'ব ফাইনেলি গৈ পেলাই চ' এই ক্ষেত্ৰত গভৰ্ণমেণ্টে কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰিব পাৰে যে এছেম্বলি হৈছে ইয়াত প্ৰচেশ্যন হৈছে কিন্তু সেইটোৱে যদি ভাৰতৰ ইণ্টিগ্ৰিটি বা ইউনিটি বা ছভাৰ্নিটিৰ ক্ষেত্ৰত এফেক্ট কৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত গভৰ্ণমেণ্টে ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰিব পাৰে বা সেই জেগাৰ ট্ৰেফিক বা মেইনটেনেঞ্চ যদি এফেক্টেড নহওক বোলে এনেকুৱা ধৰণৰ শোভাযাত্ৰা কৰিলে তাত বোলে ছাপ'জ বোলে এৰিয়াটোত কোনো মানুহ যাবই নোৱাৰা হৈ গ'ল তেনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰে এই ক্ষেত্ৰত গভৰ্ণমেণ্টে ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰিব পাৰে দেন ইয়াত কিছুমান ৰেষ্ট্ৰিকশ্যনছ ভেৰি ইম্পৰ্টেণ্ট যিটো মেনশ্যন কৰা হৈছে ক্ৰিমিনেল প্ৰচিডিঅ'ৰ কোড যিটো CRPC বুলি কোৱা হয় এই ক্ষেত্ৰত যিটো ছেকশ্যন 144ৰ আধাৰত
এজন মেজিষ্ট্ৰেটে কিছুমান এছেম্বলি যেতিয়া হয় সেই ক্ষেত্ৰত যিটো হয় ইয়াত ৰেষ্ট্ৰিকশ্যনছ আনিব পাৰে, যিটো অবষ্ট্ৰাকশ্যনছ আনিব পাৰে যেতিয়া এই ক্ষেত্ৰত কোনো প্ৰচেছনে হিউমেন লাইফ হওক, হেল্থ এণ্ড ছেফটি হওক বা পাব্লিক যিটো ডিষ্টাৰবেঞ্চ বা ট্ৰাংকিলিটি ফৰ্ম কৰে বা যিকোনো ধৰণৰ ৰাইট হৈ গৈছে, এই ক্ষেত্ৰত এজন মেজিষ্ট্ৰেটে ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰিব পাৰে যে আপোনালোকে এই প্ৰচেছনটো যদি কৰে এইটো আইনসংগত নহ'ব। চ' এইটো ছেকশ্যন 144 অফ ক্ৰিমিনেল প্ৰচিডিউৰ কোড 1973 মেনশ্যন কৰা হৈছে। দেন ইণ্ডিয়ান পেনেল কোড 141 ছেকশ্যনৰ আধাৰত যিকোনো ক্ষেত্ৰত 5 জনতকৈ বেছি লোক সমবেত হ'ব নোৱাৰে। কি কাৰণত সমবেত হ'ব নোৱাৰে সেইকেইটা পইণ্টটো দি দিছে, কিতাপত আপুনি চাব পাৰে যে যিকোনো ধৰণৰ গভৰ্ণমেণ্টে ছাপ'জ এটা লিগেল প্ৰচেছ বা এটা ল ইম্প'জ কৰিলে, তাৰ ৰেজিষ্ট কৰিবলৈ গৈ সেইটো তাত মেনশ্যন কৰি দিয়া হৈছে যে ছাপ'জ এতিয়া ইলেকশ্যনৰ আগত বা যিকোনো ধৰণৰ প্ৰচেছত আপুনি 4জন বা 5জনতকৈ বেছি মানুহ সমবেত হ'ব নোৱাৰে। তাত যদি আপুনি সমবেত হ'বলৈ গৈছে তাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে ৰেষ্ট্ৰিকশ্যনছ লগাব পাৰে। আপুনি কোনোবা এজন ব্যক্তিৰ প্ৰপাৰ্টি সেইটো ফ'ৰ্চফুলি অকুপাই কৰিবলৈ গৈছে, তাত যদি গভৰ্ণমেণ্টে কৈছে যে 5জনতকৈ বেছি মানুহ হ'ব নোৱাৰে হ'ব। দেন যিকোনো ধৰণৰ মিছচিফ বা যিকোনো ক্ৰিমিনেল ট্ৰেছপাছ যাতে কৰিব নোৱাৰে, সেইটো ক্ষেত্ৰত যাতে 5জনতকৈ বেছি মানুহ হ'ব নোৱাৰে। কাৰণ বেছি মানুহ হৈ গ'লে কোনে কৰিছে সেইটো দেখিবলৈ পোৱা নাযায়। আমাৰ যিটো অনাৰ কিলিং বা এনেকুৱা ধৰণৰ প্ৰায় আমি দেখি থাকিবলৈ পাওঁ, এনেকুৱা ক্ষেত্ৰত গভৰ্ণমেণ্টে ইম্প'জ কৰিব পাৰে। তেতিয়া আপুনি এইটো ক'ব নোৱাৰে যে মোৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হৈছে। দেন যিকোনো ধৰণৰ এজন ব্যক্তিক ইলিগেলি কোনো এটা কামৰ বাবে প্ৰৰোচিত কৰিছে, এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে। গভৰ্ণমেণ্টৰ যিকোনো অফিচিয়েলছ বা গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ প্ৰচেছনত যদি ইয়াত ফ'ৰ্চফুলি থ্ৰেটেনিং দিয়া হৈছে, এনেকুৱা ক্ষেত্ৰত ইয়াত কৰিব নোৱাৰে এছেম্বলি ফৰ্ম। চ' এইবিলাক মেইনলি কথাটো এইটো যে এছেম্বলি বা যিকোনো ইউনিয়ন বা কোঅপাৰেটিভ ছ'চাইটি ইয়াত ফৰ্ম কৰিব পাৰে। যে কোঅপাৰেটিভ আমি যদি এছেম্বলি হ'ব পাৰে, কিন্তু মেইনলি কথাটো কি হৈছে এইখিনি পিচফুল হ'ব লাগিব, কাৰো যাতে ইয়াত অসুবিধা নহয়, সেইখিনি কথা মেনশ্যন কৰা হৈছে। নেক্সট আহোঁ আমি যিটো ফ্ৰীডম অফ এছ'চিয়েশ্যনৰ কথা মেনশ্যন কৰিছে, যে ইয়াত কোৱা হৈছে যে যিকোনো ধৰণৰ এছ'চিয়েশ্যন হওক, ইউনিয়ন হওক বা কোঅপাৰেটিভ ছ'চাইটি ফৰ্ম কৰিব পাৰে। ৰিচেণ্টলি কালি যিটো হয় আমাৰ এটা নতুন মন্ত্ৰালয় যিটো মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন ষ্টাৰ্ট কৰা হৈছে, যিবিলাক কোঅপাৰেটিভ ছ'চাইটি আগৰ পৰা চলি আছিলে, এখন সমাজৰ যিবিলাক মানুহসকলে একেলগে ভলুণ্টিয়াৰলি কাম কৰিব আৰু সমাজৰ লগতে তেওঁলোকৰ ছ'চিয়েল ডেভেলপমেণ্ট, ইকনমিকেল ডেভেলপমেণ্ট, সকলো ধৰণৰ ডেভেলপমেণ্টৰ কাৰণে একেলগে কাম কৰিব, এইবিলাক যাতে ভাল হয়। চ' এই ক্ষেত্ৰত আপোনালোকে এছ'চিয়েশ্যন ফৰ্ম কৰিব পৰা যায়, ইউনিয়ন ফৰ্ম কৰিব পৰা যায়, কোঅপাৰেটিভ ছ'চাইটি ফৰ্ম কৰিব পৰা যায়, যিকোনো ধৰণৰ পলিটিকেল পাৰ্টি আপোনালোকে ফৰ্ম কৰিব পাৰে, কোম্পেনীজ ফৰ্ম কৰিব পাৰে, পাৰ্টনাৰশ্বিপ ফৰ্ম কৰিব পাৰে, ছ'চাইটিজ হওক, ক্লাব হওক, অৰ্গেনাইজেশ্যনছ, ট্ৰেড ইউনিয়ন বা যিকোনো ব্যক্তিৰ এটা বডিও ফৰ্ম কৰিব পাৰে য'ত বেলেগ বেলেগ ব্যক্তি জড়িত হৈ আছে। এই ক্ষেত্ৰত কোনেও আপোনাক বাধা দিব নোৱাৰে যে আপুনি কিয় কৰিলে এইটো। চ' এই ক্ষেত্ৰত এটা বস্তু চাওক যে এই যিবিলাক এছ'চিয়েশ্যন যিটো ফৰ্ম কৰিছে, সেই এছ'চিয়েশ্যনবিলাকৰ যিটো ইয়াত এইটো কোৱা হৈছে যে মেইনলি এই এছ'চিয়েশ্যন বা ইউনিয়নবিলাক যিটো ষ্টাৰ্ট কৰিলে সেইটো ক্ষেত্ৰত ইয়াৰ কণ্টিনিউৱেশ্যনটো ৰখা হ'ব আৰু মেইনলি ইয়াত এইটো পজিটিভ চেন্সত কোৱা হৈছে। কিন্তু ইয়াত এটা বহুত কথা আহে, ইয়াত গভৰ্ণমেণ্টে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰিব পাৰে অন দ্য গ্ৰাউণ্ডছ অফ ছ'ভাৰ্নিটি, ইণ্টিগ্ৰিটি, পাব্লিক অৰ্ডাৰ আৰু মৰেলিটি। একেখিনি কথা যিখিনি মই মেনশ্যন কৰিলোঁ, দেশৰ যদি বোলে এনেকুৱা এটা এছ'চিয়েশ্যন আপুনি গভৰ্ণমেণ্টৰ এগেইনষ্টত এনেকুৱা কিছুমান প্লেন কৰি আছে যিবিলাক দেশৰ কাৰণে খুব বেয়া, দেশৰ কাৰণে সেইবিলাক দেশৰ কাৰণে ঠিক নহয়, বা যিটো পাব্লিক অৰ্ডাৰ খেলি মেলি কৰিব বা মৰেলিটি, মানুহৰ মৰেলিটিত এফেক্ট কৰিব, এতিয়া ট্ৰেড ইউনিয়ন নাইবা এছ'চিয়েশ্যন এইটো ফৰ্মটো কৰিলে, কিন্তু এই ক্ষেত্ৰত যদি গভৰ্ণমেণ্টৰ পৰা ৰিকগনিশ্যন নাপায়, সেইটো কিন্তু ফাণ্ডামেণ্টেল ৰাইট নহয়। যে আপুনি ট্ৰেড ইউনিয়ন ফৰ্ম কৰিলে, এছ'চিয়েশ্যন ফৰ্ম কৰিলে, গভৰ্ণমেণ্টে আপোনালোকক ৰিকগনিশ্যন নিদিবও পাৰে, কিন্তু আপোনালোকে কামটো কৰি থাকিব পাৰে নিজৰ, যদি উচিত কাম এটা কৰিছে, এই ক্ষেত্ৰত গভৰ্ণমেণ্টে কোনো ইম্প'জ নকৰে আপোনালোকক। কিন্তু গভৰ্ণমেণ্টে ৰিকগনিশ্যন নিদিবও পাৰে, আপুনি এইটো ক'ব নোৱাৰে যে মোক ৰিকগনিশ্যন দিয়া নাই, এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেশ্যন নহয়, এই ক্ষেত্ৰত ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হোৱা নাই। চ' সুপ্ৰিম কোৰ্টে ইয়াত কি কোৱা হৈছে যে যিবিলাক ট্ৰেড ইউনিয়ন হয় তেওঁলোকৰ কোনো বাৰ্গেনিঙৰ ৰাইট নাথাকে, বা এই ক্ষেত্ৰত বাৰ্গেনিংটো যদি তেওঁলোকৰ হৈ যায় প্ৰব্লেম, এই ক্ষেত্ৰত লকআউট তেওঁলোকে দিব নোৱাৰে। আৰু এই ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ কোনোবা ষ্ট্ৰাইক দিয়া হয়, সেইবিলাক এপ্ৰপ্ৰিয়েট ইণ্ডাষ্ট্ৰিয়েল লৰ থ্ৰুৱেদি কণ্ট্ৰল কৰিব লাগিব। এই কথাটো লক্ষ্মীকান্তৰ কিতাপখন মেনশ্যন কৰা আছে। নেক্সট আমি আহোঁ ফ্ৰীডম অফ মুভমেণ্ট। ফ্ৰীডম অফ মুভমেণ্ট চিম্পুল কথা যে ভাৰতৰ যিটো টেৰিটৰীৰ ভিতৰত এজন ভাৰতৰ নাগৰিকে ফ্ৰীলি মুভ কৰিব পাৰে।
ফ্ৰীলি তেওঁ এতিয়া আপুনি ছাপ'জ অসমৰ হয় আপুনি তামিলনাডুত যাব পাৰে, ৰাজস্থানত যাব পাৰে, জম্মু কাশ্মীৰত যাব পাৰে, আপোনাক কোনো বা এতিয়া ছাপ'জ বোলে আন্দামান নিকোবৰ দ্বীপপুঞ্জ তালৈও যাব পাৰে, আপোনাক কোনো বাধা দিব নোৱাৰে আপুনি কিয় গ'ল তালৈ, কোনেও বাধা দিব নোৱাৰে, এইটো ফ্ৰীলি মুভমেণ্ট কৰিব পাৰে। আৰু সেইখন আপুনি একেখন ষ্টেটৰ ভিতৰতো কৰিব পাৰে, বেলেগ বেলেগ ষ্টেটলৈ যাব পাৰে, কোনো ইয়াত বাধা দিব নোৱাৰে। চ' মেইন এইটো যে ইয়াত আপুনি এজন ভাৰতীয় আৰু ভাৰতীয় হিচাপে ইয়াত ইউনিটিটো ইনফৰ্ম কৰিবৰ বাবে যে এজন ভাৰতীয় সকলো ভাৰতৰ টেৰিটৰীৰ ভিতৰত যোৱাৰ অধিকাৰ আছে, সেই কথাটো মেনশ্যন কৰিবৰ কাৰণে এইটো অনা হৈছে। কিন্তু ইয়াত গভৰ্ণমেণ্টে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰিব পাৰে ইয়াত দুটা কাৰণত। এটা হৈছে জেনেৰেল পাব্লিকৰ প্ৰটেকশ্যনৰ কাৰণে আৰু এটা হৈছে যিটো শ্বিডিউল ট্ৰাইবৰ প্ৰটেকশ্যনৰ কাৰণে। চ' ট্ৰাইবেল যিবিলাক এৰিয়া হৈছে, যিবোৰ শ্বিডিউল এৰিয়াজ হয়, তাত মানে তেওঁলোকৰ নিজৰ কিছুমান ডিষ্টিংটিভ কালচাৰ আছে, তেওঁলোকৰ লেংগুৱেজ আছে, তেওঁলোকৰ কাষ্টমছ আছে, কিছুমান মেনাৰ্ছ আছে। চ' এইটো নহয় যাতে গভৰ্ণমেণ্টে যদি এটা এৰিয়া শ্বিডিউল এৰিয়া কৰি দিছে তাত আপুনি উইদাউট পাৰ্মিশ্যন গৈ পেলাই যাব নোৱাৰে, কিছুমান নিয়ম আছে তাত। এইটো তেওঁলোকৰ কাৰণে এটা ছেফ গাৰ্ডৰ প্ৰচেছৰ কাৰণে সেইটো কৰা হৈছে। যদি এই ক্ষেত্ৰত আপোনাক পাৰ্মিশ্যন দিয়া নহয় আপুনি এইটো ক'ব নোৱাৰে যে মোৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হৈছে, কিন্তু এইটো ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ দিয়া হৈছে ফৰ দ্য ছেফ গাৰ্ড অফ ট্ৰাইবেল কমিউনিটিজ। কিন্তু ইয়াত আৰু এটা কথা আহে যিটো পাব্লিক অৰ্ডাৰ, পাব্লিক যিটো তেওঁলোকৰ ভালৰ কাৰণে যিটো, সেই বস্তুটো ছুপ্ৰিম কোৰ্টে কোৱা হৈছে যে এজন প্ৰষ্টিটিউট যিকোনো জেগাত মুভমেণ্ট কৰিব নোৱাৰে, বা এজন ব্যক্তি যিটো বম্বে হাইকোৰ্টে কৈছে যে তেওঁৰ যদি এইডছ হৈছে, এইডছৰ ক্ষেত্ৰতো ডিছক্ৰিমিনেশ্যন কৰিব নালাগে, পাৰ্টিকুলাৰ এজন ব্যক্তিৰ যদি এইডছ হৈছে তেওঁ য'তে ত'তে ঘূৰিব নোৱাৰে, তেওঁৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যনছ, বা এজন প্ৰষ্টিটিউটৰ ক্ষেত্ৰত যিটো মৰেল ভেলুজ যাতে তেওঁ এখন সমাজৰ নষ্ট নহয় সেই ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰিব পাৰে। এতিয়া এই ফ্ৰীডম অফ মুভমেণ্টৰ দুটা ডাইমেনশ্যন আছে। এটা ডাইমেনশ্যন আছে যে আপুনি দেশৰ ভিতৰত ঘূৰিব পাৰে সম্পূৰ্ণ, আপোনাক কোনেও বাধা দিব নোৱাৰে, আৰু এটা ডাইমেনশ্যন আছে আপুনি দেশৰ বাহিৰলৈ যোৱা কথাটো। চ' এই প্ৰথম যিটো ডাইমেনশ্যন, যিটো আমি ক'ব পাৰোঁ ৰাইট টু মুভ ইনচাইড দ্য কাণ্ট্ৰি, ইয়াত আৰ্টিকল 19টো ইম্প'জ হয়, আৰু দেশৰ বাহিৰলৈ যোৱা যিটো ৰাইট আছে সেইটো আমি আৰ্টিকল 21ত ডিছকাছ কৰিম। চ' আৰ্টিকল 21 কি কয়, ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, এইটো ক্ষেত্ৰত ইয়াত মেনশ্যন কৰা হৈছে। চ' এইটো আমি ইয়াত যেতিয়া আৰ্টিকল 21 ডিছকাছ কৰিম তাত ভালকৈ পঢ়িবলৈ পাম। নেক্সট যিটো আহে ফ্ৰীডম অফ ৰেচিডেঞ্চ। এজন চিটিজনে তেওঁ ভাৰতৰ যিটো টেৰিটৰীৰ ভিতৰত যিকোনো জেগাত গৈ থাকিব পাৰে বা তাত পাৰ্মানেণ্টলি ছেটেল হ'ব পাৰে। চ' ইয়াত মেইনলি দুটা পাৰ্ট আছে, যে মানি লওক আপুনি অসমৰ হয়, আপুনি গুজৰাটত গ'ল, গুজৰাটত গৈ পেলাই আপোনালোকে তাত ধৰি লওক চাকৰি কৰিছে, আপুনি 20 বছৰ 25 বছৰ তাত চাকৰি কৰিলে, দেন চাকৰি কৰি মেলি পেলাই আপুনি তাত থাকিলে 20-25 বছৰ, আপুনি অসমলৈ ঘূৰি আহিলে, সেইটো আপুনি কৰিব পাৰে। নাইবা আপুনি গুজৰাটলৈ গ'ল, বোলে মোৰ তাত থাকি বৰ ভাল লাগিলে, আৰু তাত মই মাটি বাৰী কিনি মই তাতেই থাকিম, তাত পাৰ্মানেণ্টলি মই ছেটেল হ'ম, এইটোও কৰিব পাৰে। তো এইটো মেইনলি নেশ্যনেল ইউনিটিও বা ইণ্টিগ্ৰিটিটো ইয়াত যাতে ভাল হওক, সকলোৱে নিজৰ ভাৰতীয় নিচিনা ফিলটো হওক, সেইটোৰ বাবে ইয়াত এইটো কোৱা হৈছে। আৰু যিটো ইণ্টাৰনেল বেৰিয়াৰ যাতে তেনেকুৱা ধৰণৰ কোনো ভাৱধাৰা মানুহৰ মাজলৈ নাহক, আৰু যিটো নেৰ' মাইণ্ডনেছ মানুহৰ যিটো আঁতৰি যাওক, সেইটো কাৰণে এইটো কৰা হৈছে। চ' একেদৰে ইয়াত ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ গভৰ্ণমেণ্টে পাব্লিক অৰ্ডাৰ বা পাব্লিক মৰেলিটিৰ কাৰণে ইম্প'জ কৰিব পাৰে, বা ট্ৰাইবেল কমিউনিটিৰ ক্ষেত্ৰত ইম্প'জ কৰিব পাৰে। যি ইয়াত কোৱা হৈছে কিতাপত, যে এজন ব্যক্তিয়ে তেওঁ যদি ট্ৰাইবেল এৰিয়াত থাকিব বিচাৰে বা তাত ছেটেল হ'বলৈ বিচাৰে, এই ক্ষেত্ৰত ইমান সহজ নহয়, যিবোৰ স্পেচিয়েলি শ্বিডিউল এৰিয়াৰ ক্ষেত্ৰত, বাট তেওঁলোকৰ শ্বিডিউল যিবোৰ ট্ৰাইব বা যিবোৰ শ্বিডিউল কাষ্ট আছে, তেওঁলোকৰ যিবোৰ শ্বিডিউল এৰিয়া আছে, তেওঁলোকৰ নিজৰ ডিষ্টিংটিভ লেংগুৱেজ, কালচাৰ, কাষ্টমছ, তেওঁলোকৰ নিজৰ মেনাৰ্ছ আছে। চ' গভৰ্ণমেণ্টে তেওঁলোকৰ যিখিনি ছেকশ্যনছ আছে, এই ছেকশ্যনছৰ কাৰণে এটা ছেফ গাৰ্ড দিয়া হৈছে, যাতে এজন ব্যক্তি বা এটা গ্ৰুপ অফ পিপুলৰ ব্যক্তি তাত গৈ পেলাই আহি গ'ল আৰু তেওঁলোকৰ এই বস্তুটো নষ্ট কৰি দিব নোৱাৰে, এইটো ছেফ গাৰ্ড দিয়া হৈছে তেওঁলোকৰ এইটো ৰাইট আছে। চ' তাত যদি যাবলৈ হয় কিছুমান নিয়ম নীতি থাকিব লাগিব, তাত থাকিবৰ কাৰণে হওক বা ছেটেল হ'বৰ কাৰণে কিছুমান নিয়ম নীতি আছে। চ' এই ক্ষেত্ৰত তেওঁলোকে এইটো নিজে ডিচাইড কৰিব, এই কথাটো কোৱা হৈছে। আৰু এই ক্ষেত্ৰত যিবোৰ ট্ৰাইবেল এৰিয়াজত তেওঁলোকক এইটো পাৰ্মিশ্যন দিয়া হৈছে যে তেওঁলোকৰ নিজৰ প্ৰপাৰ্টি ৰাইট বা নিজৰ যিখিনি ভেলুজ আছে সেইখিনি নিজে তেওঁলোকে ডিচাইড কৰি ল'ব পাৰে। তেওঁলোকৰ নিজৰ ক্ষেত্ৰত ইলেকশ্যনছো হয়, যিবোৰ শ্বিডিউল এৰিয়াজ আছে, এই ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যনছ আপোনাৰ ওপৰত ইম্প'জ কৰা হ'ব। নেক্সট যিটো কথা আহে পাব্লিক অৰ্ডাৰ, যে যিটো অলৰেডি ক'লোঁ যে এজন প্ৰষ্টিটিউট বা এজন
মানে অফেণ্ডাৰ, এজন ক্ৰিমিনেল, তেওঁ য'লে ত'লে গৈ পেলাই তেওঁ বোলে মই থাকিম ইয়াতে, মই ছেটেল হ'ম, সেইটো কৰিব নোৱাৰে। এই ক্ষেত্ৰত ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰা হ'ব। চ' মেইন কথাটো এইটোৱে যে আপোনাৰ যিকোনো জেগাত গৈ থকাৰ বা তাত ছেটেল হোৱাৰ অধিকাৰ আছে, কিন্তু কিছুমান ৰেষ্ট্ৰিকশ্যনছ যিবোৰ শ্বিডিউল এৰিয়াজ হওক বা পাব্লিক ভেলিউজখিনি বচাবৰ কাৰণে গভৰ্ণমেণ্টে ইম্প'জ কৰিব পাৰে। চ' ইয়াত এটা চাওঁ যে মেইনলি ফ্ৰীডম অফ মুভমেণ্ট বা ফ্ৰীডম অফ ৰেচিডেঞ্চ, এই দুটা প্ৰায় দেখাত একেই যেন লাগে আৰু ইটোৱে সিটোক কমপ্লিমেণ্ট কৰে। অভাৰৰ কথাখিনি একেটাই। আপোনালোকে ভাৰতৰ ভৌগোলিক সীমাৰ ভিতৰত যাব পাৰে, তাত থাকিব পাৰে, পাৰ্মানেণ্টলি ছেটেল হ'ব পাৰে, কিন্তু শ্বিডিউল এৰিয়াজৰ ক্ষেত্ৰত নহ'ব বা যিবিলাক পাব্লিক অৰ্ডাৰৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰিব পাৰে। নেক্সট আহোঁ ফ্ৰীডম অফ প্ৰফেশ্যন। চ' যিকোনো এজন চিটিজেনে যিকোনো ধৰণৰ এটা প্ৰফেশ্যন প্ৰেক্টিছ কৰিব পাৰে বা সেই প্ৰফেশ্যনটো কেৰি কৰিব পাৰে, যিকোনো ধৰণৰ অকুপেশ্যন, লাগিলে ট্ৰেড হওক বা বিজনেছ হওক, আৰু সেই এনেকুৱা ধৰণৰ এটা প্ৰফেশ্যন যিটো দি পেলাই তেওঁ নিজৰ জীৱিকা চলি আছে, সেইটো তেওঁ প্ৰেক্টিছ কৰিব পাৰে বা চলাই নিব পাৰে। অ'কে, যিকোনো ধৰণৰ এটা প্ৰফেশ্যন হওক। চ' এই ক্ষেত্ৰত ষ্টেটে কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ, আপুনি মন কৰিছে প্ৰত্যেকটো জেগাতে ৰেষ্ট্ৰিকশ্যনছ ৰখোৱা হৈছে, যাতে এইটো ৰেষ্ট্ৰিকশ্যনছ যদি নকৰে কি হ'ব, এইবিলাক যিবোৰ ফাণ্ডামেণ্টেল ৰাইট দিয়া হৈছে এইবিলাকৰ ভয়ংকৰ মিছ ইউজ হ'ব। তাৰমানে আজি ধৰি লওক আপোনালোকে এজন ডক্টৰ হ'ব বিচাৰিছে, আপোনালোকে এজন ইঞ্জিনিয়াৰ হ'বলৈ বিচাৰিছে, এজন লয়াৰ হ'বলৈ বিচাৰিছে, এজন টিচাৰ হ'বলৈ বিচাৰিছে, আপুনি কৰিব পাৰে সেইটো কাম। আপোনালোকে নিজে টিচাৰ হ'ল, লয়াৰ হ'ল বা ডক্টৰ হ'ল, আপোনাক এতিয়া গভৰ্ণমেণ্টে এইটো ক'ব নোৱাৰে যে আপুনি আজিৰ পৰা টিচিং কৰিব নোৱাৰে, এইটো নহয়। তেতিয়া যদি গভৰ্ণমেণ্টে কৰিছে তেতিয়াহ'লে, বা ষ্টেট, ইয়াত একচুৱেলি মই গভৰ্ণমেণ্ট কৈ আছোঁ, ষ্টেটে এই ক্ষেত্ৰত আপোনাক বাধা দিব নোৱাৰে যে কাইলৈ পৰা আপুনি টিচিং কৰিব নোৱাৰিব। এই ক্ষেত্ৰত আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট হ'ব তেনেকুৱাত, আৰু আপোনালোকে জাষ্টিফাই ইয়াৰ যিটো ন্যায়ৰ কাৰণে আবেদন কৰিব পাৰে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত। কিন্তু এই ক্ষেত্ৰত ষ্টেটে কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ ইম্প'জ কৰিব পাৰে। ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ কি, যে ধৰি লওক আপুনি এজন টিচাৰ হয়, আপোনাৰ যিখিনি মেডিকেল প্ৰফেশ্যনটো বৰ ভাল লাগে, আপোনাৰ অলপ চলপ নলেজো আছে, আপুনি কিতাপো পঢ়িছে, আপুনি ভাবিছে এজন ব্যক্তিৰ তেওঁৰ অসুস্থ, মই তেওঁৰ অপাৰেশ্যন কৰিম। ন', এই ক্ষেত্ৰত আপোনালোকে এই ব্যক্তিজনৰ অপাৰেশ্যন, বা মই এটা এক্সাম্পল দিছোঁ, কৰিব নোৱাৰে। বিকজ আপুনি এই ক্ষেত্ৰত যদিও আপোনাৰ নলেজ হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনাৰ কোনো টেকনিকেল কোৱালিফিকেশ্যন বা ডিগ্ৰী নাই। আপুনি এজন যদি ডক্টৰ হয়, আপুনি কোৱালিফাইড হয়, আপোনাৰ MBBS ডিগ্ৰী আছে, দেন ইণ্ডিয়ান মেডিকেল কাউন্সিল, ইয়াৰ পৰা আপোনাৰ লাইচেঞ্চ লাগিব যে আপুনি অপাৰেশ্যন কৰিব পাৰে, তেতিয়াহে আপুনি নিয়মমতে অপাৰেশ্যন কৰিব লাগিব। যে আপুনি কোনো টেকনিকেল কোৱালিফিকেশ্যন নোহোৱাকৈ, সেইটো লাগিলে ইঞ্জিনিয়াৰে হওক বা লয়াৰে হওক, তাৰ কাৰণে আপোনাৰ লাইচেঞ্চ লাগিব। এই লাইচেঞ্চখিনি নোলোৱাকৈ লাগিলে আপুনি অপাৰেশ্যন কৰক, অকুপেশ্যন যিকোনো ট্ৰেড হওক বা বিজনেছ হওক, তাৰ বাবেও আপোনাক লাইচেঞ্চ লাগিব। উইদাউট লাইচেঞ্চ বা উইদাউট এনি টেকনিকেল কোৱালিফিকেশ্যন এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে। যদি সেই কাম কৰিছে, গভৰ্ণমেণ্টে কিন্তু সেইটোত বাধা দিব পাৰে আপোনাক, যে লাইচেঞ্চ নোহোৱাকৈ আপুনি এই কামটো কিয় কৰিছে। নেক্সট ইয়াত হৈছে যে যিকোনো ধৰণৰ ট্ৰেড হওক, বিজনেছ হওক, ইণ্ডাষ্ট্ৰি হওক বা ছাৰ্ভিচ হওক, এই ক্ষেত্ৰত গভৰ্ণমেণ্টে এজন চিটিজেন বা এটা কমপ্লিটলি এটা চাপ'জ চিটিজেনো হ'ব পাৰে, বা এজন ব্যক্তিৰ ক্ষেত্ৰত কম্পিটিটিভ মাইণ্ড লৈ পেলাই গভৰ্ণমেণ্টে বা এটা প্ৰাইভেট কোম্পানীৰ এগেইনষ্টত গভৰ্ণমেণ্টে নিজে সেইটো লৈ ল'ব পাৰে। এক্সাম্পল দিছোঁ, এতিয়া চাপ'জ ক'ভিড পেণ্ডেমিকৰ প্ৰব্লেম চলি আছে, এইটো আশা কৰিছোঁ খুব সোনকালে শ্বৰ্ট আউট হৈ যাব। আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্টে যিবিলাক চাপ'জ ভেকচিন উলিয়াইছে, এই ভেকচিন বনোৱাৰ যিবিলাক কমপ্লিট মনোপলি গভৰ্ণমেণ্টে নিজৰ লগত ৰাখিব পাৰে। এই ক্ষেত্ৰত যদি এজন প্ৰাইভেট ইণ্ডিভিজুৱেল বা এটা প্ৰাইভেট কোম্পানী তেওঁলোকে ভাবে যে আমি কৰিম, গভৰ্ণমেণ্টে নহয় গোটেইখিনি নিজৰ আণ্ডাৰতে ৰাখি ল'লে এইটো কাম গভৰ্ণমেণ্টে কৰিব পাৰে। আৰু গভৰ্ণমেণ্টে যদি এইটো কাম কৰে, গভৰ্ণমেণ্টে আপোনালোকক জাষ্টিফাই কৰিব নোৱাৰে। বিকজ আপুনি যদি সেই কামটো কৰিবলৈ হয়, আপোনাক লাইচেঞ্চ লাগিব। এই লাইচেঞ্চখন আপোনাক গভৰ্ণমেণ্টে নিদিবও পাৰে, নিজেও কৰিব পাৰে গভৰ্ণমেণ্টে। তাৰমানে কমপ্লিট মনোপলি গভৰ্ণমেণ্ট, মই কৈ আছোঁ ইয়াত যিটো ষ্টেট, এইটোৱে ৰাখিব পাৰে। আৰু জাষ্টিফাই দিব নালাগে যে তেওঁলোকে এইটো কাম কিয় কৰিছে। অ'কে, ইয়াত আৰু এটা কথা আহি পৰে যে আপোনালোকে যিকোনো এটা প্ৰফেশ্যন কেৰিটো কৰিব পাৰে, কিন্তু সেইটো যদি ছ'চাইটিৰ বাবে বা এজন পাব্লিক ইণ্ডিভিজুৱেলৰ কাৰণে হাৰ্মফুল হয়, তেনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰে। যে কোনো ধৰণৰ ইমৰেল যিবিলাক কাম আছে, লাগিলে সেইবোৰ ট্ৰেফিকিং হওক, ইলিগেল বিজনেছ হওক, দেশৰ কাৰণে যিটো বেয়া, এজন পাৰ্চনেল মানুহৰ কাৰণে যিটো বেয়া, ইণ্ডিভিজুৱেলৰ কাৰণে, এনেকুৱা ধৰণৰ কোনো ইমৰেল কাম কৰিব নোৱাৰে। এজন মানুহ চাপ'জ তেওঁ বোলে ইলিগেল কাম কৰি আছে, আৰু সেই ইলিগেল কাম কৰি তেওঁ পৰিয়ালটো পোহপাল দি আছে, গভৰ্ণমেণ্টে এওঁৰ ওপৰত ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰি এওঁক এৰেষ্টো কৰিব পাৰে।
তেতিয়া তেওঁ এইটো লজিক দিব নোৱাৰে যে এই কামটো কৰিতো মই প্ৰফেশ্যন কৰিবলৈ মই যোৱা 10-15 বছৰ চলি আছোঁ, মোৰ ফেমিলিটো মই চলাইছোঁ, চ' এইটো মোৰ অকুপেশ্যন হয়, এইটো মোক কৰাই নিয়াৰ ৰাইট আছে। ন' গভৰ্ণমেণ্টে এই ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ কিবা কাম যদি আপোনালোকৰ ছাপ'জ, মই এইটো কোৱা নাই যে ইলিগেল কাম, এনেকুৱা এটা কাম ছাপ'জ যিটো কাম গভৰ্ণমেণ্টে বাধা দিয়া আছে, যিকোনো ধৰণৰ কাম, লাগিলে সেইটো মাইনিঙে হওক বা যিকোনো ধৰণৰ হওক, এই ক্ষেত্ৰত যদি গভৰ্ণমেণ্টে আপোনালোকক ভৱিষ্যতে লাইচেঞ্চ দিছে, প্ৰথমতে মানা কৰা আছিল, সেইটো যেনেকুৱা ধৰণৰ কাম নহওক, কিন্তু গভৰ্ণমেণ্টে যদি এই ক্ষেত্ৰত আপোনাক এপ্ৰুভেল দিছে বা লাইচেঞ্চ দিছে বা কিছুমান ৰুলছ ৰেগুলেশ্যনছ আনিছে, তেতিয়াহ'লে সেই কামটো কৰিব পাৰে। বা যিকোনো খনন কাৰ্য হওক বা মাইনিঙৰ ক্ষেত্ৰত প্ৰায় আমি এইবোৰ দেখিবলৈ পাওঁ, গভৰ্ণমেণ্টে যদি ৰেষ্ট্ৰিকশ্যনছ কৰিছে, সেইটো কিন্তু আপোনালোকে কৰিবলৈ গ'লে ইলিগেল হ'ব। তেতিয়া আপুনি এইটো ক'ব নোৱাৰে যে মোৰ ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট হৈছে। গভৰ্ণমেণ্টে পাৰ্মিশ্যন দিয়াৰ পিছত আপুনি কৰিছে, তেতিয়াহ'লে কোনো প্ৰব্লেম নাই। চ' এইটোক ধৰি পেলাই আমাৰ আৰ্টিকল 19ৰ যি 6টা ৰাইটছ আছে, আমি গোটেইখিনি ডিছকাছ কৰিলোঁ। কেতিয়াবা কি হয়, ৰাইটছবিলাক আমাৰ মনত ৰাখিবলৈ অকণমান দিগদাৰ হোৱাৰ লগতে নিমনিক্স হিচাপত যদি আমি মনত ৰাখোঁ, বুজিবলৈ মানে সুবিধা হয়। চ' আৰ্টিকলৰ 19 এটা নিমনিক্স মই ভাবোঁ ডিছকাছ কৰিলে ভাল হয়। এইটো মনত কেনেকৈ ৰাখিব পাৰে, ছেম ৰিচাইডছ ইন পলেণ্ড। চ' ছেম মানে কি লিখিব পাৰে, ছেম এছ স্পীচ, ৰাইট টু স্পীচ, ডাবল এ আছে ইয়াত, ৰাইট টু ফৰ্ম এ এছেম্বলি। ছেকেণ্ড যিটো হয়, ৰাইট টু ফৰ্ম এ এছ'চিয়েশ্যন, ইউনিয়ন বা কোঅপাৰেটিভ ছ'চাইটি। এম মানে ৰাইট টু মুভমেণ্ট। ৰিচাইডছ, ৰাইট টু ৰেচিডেঞ্চ। আৰু পলেণ্ডটো প্ৰফেশ্যন। চ' ছেম ৰিচাইডছ এণ্ড প্ৰফেশ্যন ইন পলেণ্ড। এই যিটো লাইনটো জেনেৰেলি মনত ৰাখিবলৈ সুবিধা, চ' এই লাইনটোৰ পৰা আপোনালোকে নিমনিক্স হিচাপত গোটেইখিনি ইজিলি মনত পেলাব পাৰে, পৰীক্ষাত যদি কিবা কাৰণত আপোনাক সোধাও হয়। চ' ইয়াৰ লগতে আপোনাৰ আৰ্টিকল 19টো শেষ হৈছে। নেক্সট আমি আৰ্টিকল 20 ডিছকাছ কৰিম, যিটো আছে প্ৰটেকশ্যন ইন ৰেচপেক্ট টু কনভিকশ্যন অফ অফেন্সেছ। কেনেকৈ যিকোনো ধৰণৰ অফেন্সৰ কৰাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে যিখিনি আছে ইয়াত, ন' এক্সপ'জ ফেক্ট ল' বা যিখিনি আছে গোটেইখিনি, সেইখিনি আছে ইয়াত, গোটেইখিনি ভালকৈ ডিছকাছ কৰিম। চ' প্লিজ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ভিউজ বহুত কমেই হৈ থাকে, আমাৰো ভাল লাগে যেতিয়া এই ভিডিঅ'টোত আনৰ কমেণ্ট হওক বা যিকোনো ধৰণৰ এডভাইচ কৰক যে কেনেকৈ ঠিক কৰিব পাৰি, ইম্প্ৰুভ কৰিব পাৰি। বহুত কষ্ট কৰা হয়, চ' ভিউজ বাঢ়িলে আমাৰো এটা ইনস্পিৰেশ্যন পোৱা যায়। চ' প্লিজ এইটো আপোনালোকৰ ফ্ৰেণ্ডছ বা যিকোনো ধৰণৰ আপোনালোকে শ্বেয়াৰ কৰক, আৰু আমাৰ এটা ইনস্পিৰেশ্যন পালে আৰু কষ্ট কৰিও ভাল লাগিব। চ' আজিলৈ বাৰু ইমানেই। এই ভিডিঅ'টো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো শ্বেয়াৰ কৰি দিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।